কেনেকুৱা লাগিছে? ভাল লাগিছে না চাগাত? ভাল লাগিছে না? গিলাচটো দেখা দিয়ে। এইটো মই দেখা দিছোঁ। কওঁ বুলি ভাবিলোঁ, আপোনালোকে কি ভাবে নাজানো আৰু। যদি আপুনি কিবা এটা কাম কৰোঁ বুলি মনতে ভাবি আছে বা কৰিব পৰা নাই, কৰি আপুনি ভাগৰি গৈছে, তেনেহ'লে আপুনি নিজে বুজি পাব যে আপোনাৰ অকাতটো কিমান আৰু অকাতটো কিমান আপোনাৰ। আৰু যদি আপুনি বিপদত পৰিছে, আপোনাৰ সৰ্বস্ব শেষ হৈ গ'ল, টকা পইচা ঘৰ দুৱাৰ বা এনেকৈ যদি আপোনাৰ কিবা শেষ হৈ গৈছে, আপুনি যদি বহুত মানে দুখত পৰিছে, যদি আপুনি নিজৰ ককাই ভাই বা আপোনাৰ ভাই বন্ধু কাৰোবাক যদি আপুনি সহায় বিচাৰি যায়, কাৰোবাৰ ওচৰত যদি আপুনি হাত পাতে, তেতিয়া আপুনি বুজি পাব যে আপোনাৰ প্ৰকৃততে বন্ধু কোনে আপোনাক সহায় কৰে। তাৰ আগত আপুনি বুজি নাপাব যে আপোনাৰ প্ৰকৃততে আপোনাৰ বন্ধু কোন হয়। যেতিয়া মানুহে বিপদ পৰে, তেতিয়া মানুহে চিনি পায়। আৰু এটা কথা কওঁ, যদি আপুনি নিজে ভাবিছে যে আপোনাৰ একো নাই, কিন্তু সেইটো আপুনি ভুল নুবুজিব। আপোনাৰ চব আছে, যদি আপোনাৰ মনটো আপুনি ভালকৈ ৰাখিব পাৰিছে, শৰীৰটো আপোনাৰ ভাল হৈ আছে, আৰু আপোনাৰ যদি কোনো আপুনি চিন্তা নকৰে, তেনেহ'লে আপুনি কিবা এটা কাম যদি কৰোঁ বুলি মনতে ভাবিছে, যদি আপুনি কষ্ট কৰিছে, হয়তো বহুত ভাল ফলাফল পাব। আৰু ভাল কাম কৰিবলৈ হ'লে মানুহক ধন টকা পইচা এইবোৰ সম্পত্তি একো নালাগে, খালি মানুহৰ সাহস লাগিব আৰু ধৈৰ্য লাগিব আৰু নিজকে সজীৱ কৰি তুলিব পাৰিব লাগিব। তেতিয়াহে বন্ধবাৰ বুলি মোৰ বন্ধু আৰু আমি দুয়োটা ওলাই আহিলোঁ অকণ নগাঁও টাউনলৈ। অলপ ফুৰিলোঁ, ফুৰি মেলি আহিলোঁ, আৰু মোৰ বন্ধুৱে অলপ শ্বপিং কৰিলে, নতুন মাৰ্কেট এটাত সোমালোঁ। তাকে আমি দুইজনে এতিয়া এইখিনিতে অলপ ৰৈছোঁ আৰু। এয়া মোৰ বসন্তী, এইখন মোৰ বসন্তী, আৰু সেয়া মোৰ বন্ধু এয়া শ্বপিং কৰি তেওঁ বেগ লৈ আছে। বন্ধু, এতিয়া আপুনি কিবা কয় যদি কওক ৰাইজক। আজি বন্ধবাৰত অকণমান আমি ওলাই আহিলোঁ। ওলাই আহি মনটো আমাৰ ভাল লাগিলে, আৰু ওলাই অহাৰ পাছত আমি এটা অনুভৱ কৰিলোঁ যে তাত আমি কেম্পৰ ভিতৰত যেতিয়া থাকোঁ, অলপ মন চনবিলাক আমাৰ বেয়া লাগে। সেইকাৰণে অলপ ওলাই আহিলে আজৰি টাইমত মন চনবিলাক বহুত ভাল লাগে। আৰু এতিয়া আহি বজাৰ কৰিলোঁ, বজাৰত সোমাই মেলি ওলাই আহি পিনি চাহ তাহ অকণমান খাই মেলি লাহেকৈ আহি এইডোখৰ পালোঁহি। এইডোখৰ পাই পিনি ইয়াতে জেগাডোখৰ অকণমান ভাল লাগিলে। বন্ধুক ক'লোঁ অলপ ইয়াতে পৰিৱেশটো ভাল লাগিছে, এই পৰিৱেশটো চাই পিনি আমি এতিয়া আকৌ নিজৰ ডিউটি জেগাৰ কাৰণে ডিউটি জেগালৈ আমি যাম। ধন্যবাদ থাকিলে আপোনালোকক। এনেই অকণমান মই স্কোৱাৰটো দেখাই দিছোঁ। এইডোখৰ জেগাডোখৰত প্ৰায় আমি এইখিনিতে আহি ভাল লাগে, পথাৰৰ মাজৰ জেগা, আৰু বেছি দূৰ নাই আমাৰ কেম্পলৈ যাবৰ কাৰণে। ওচৰত পাইছোঁহি, আৰু কেম্পৰ ওচৰত পাইছোঁহি। মোৰ বন্ধুৱে আজি কিবা দুটামান আপোনালোকক ভাল কথা ক'ব। এয়া মোৰ বন্ধু, কোৱা। নমস্কাৰ। এয়া আমাৰ সচৰাচৰ কলিযুগত মহৎ লোকৰ বাণী 5টামান মই আপোনালোকক ক'ম। আপুনি কিমান টকা উপাৰ্জন কৰে কাকো নক'ব, 1 নম্বৰ। আৰু 2 নম্বৰ হৈছে, কোনোবাই টকাৰ ধাৰত যদি আপোনালোকক খোজে, নিজে ধাৰত চলি থকা বুলি আপোনালোকে ক'ব। 3 নম্বৰ হৈছে, কোনো ফকতীয়া লগ পালে গুৰুত্ব কাম আছে বুলি আপোনালোকে সেই তাইৰ পৰা আঁতৰি যাব। 4 নম্বৰ হৈছে, টকা লেনদেন বেয়া মানুহৰ লগত একো আলোচনা আপোনালোকে নকৰিব। 5 নম্বৰ হৈছে, আপোনালোকৰ টকা ধাৰৰ বাবে আপোনালোকক গুৰুত্ব দিয়া মানুহক সদায় এৰাই চলিব। এইকেইটাই মহৎ লোকৰ বাণী 5টা মই আপোনালোকক ক'লোঁ। এইকেইটা সদায় আপোনালোকে হেৰি কৰি চলিব, আপোনালোকে কেতিয়াও বিপদত নপৰে। ধন্যবাদ। বৰ ধুনীয়া কথা ক'লে মোৰ বন্ধুৱে। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যোনে যেনেকুৱা ভাল পাইছে আৰু কিবা এটা লিখি দিব আৰু কমেণ্টত। ধন্যবাদ। এয়া মোৰ বসন্তী। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু।